নমস্কাৰ, মই ৰাকেশ দাস। এতিয়াৰ পৰা আৰু যিকোনো সভা সমিতিত সুন্দৰকৈ ভাষণ অথবা কথা ক'বলৈ আৰু ভয় নকৰিব। আপোনাক এই ভাষণ অভ্যাস নামৰ কিতাপখনে সহায় কৰিব। এই কিতাপখন মই নিজে লিখিছোঁ, একেবাৰে সহজ আৰু সৰল ভাষাত লিখিছোঁ। এই ভাষণ অভ্যাস কিতাপখন যদি এবাৰ আপুনি অধ্যয়ন কৰে, আপুনি যিকোনো সভা সমিতিত সুন্দৰকৈ ভাষণ দিব পাৰিব। এই কিতাপখন বিশেষকৈ নজনা ব্যক্তিসকলৰ কাৰণে মই লিখিছোঁ। এই কিতাপখন লিখাৰ উদ্দেশ্য হৈছে যে আমাৰ সমাজত এনেকুৱা বহু ব্যক্তি আছে যিসকলে নিজকে সমাজখনৰ লগত জড়িত কৰিব বিচাৰে, সামাজিক কাম কৰিব বিচাৰে, ৰাজনৈতিক ক্ষেত্ৰখনত কাম কৰিব বিচাৰে, কিন্তু নোৱাৰে। মঞ্চত থিয় হোৱাৰ লগে লগে কঁপনি উঠি আহে, ভয় কৰি থাকে, নাৰ্ভাছ হৈ পৰে, ঘৰৰ পৰা যিখিনি কথা মনত কৰি আহে, কম বুলি ভাবি আহে, মানুহ দেখাৰ লগে লগে মিটিঙত তেখেতে সকলো কথা পাহৰি যায়। তেনেকুৱা ধৰণৰ ব্যক্তিসকলক মই কেনেকৈ আগুৱাই নিব পাৰোঁ, তেনে এক মানসিকতাৰ এই কিতাপখন লিখিছোঁ। লগতে নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে, যিসকলে আনুষ্ঠানিক শিক্ষাৰে যথেষ্ট শিক্ষিত, কিন্তু সভা সমিতিত যোৱাৰ লগে লগে বা উপস্থিত হোৱাৰ লগে লগে তেখেতসকলে সকলো কথা পাহৰি যায়, একেবাৰে সাহস নাপায়, ক'ৰ পৰা আৰম্ভণি কৰিব, কেনেকৈ আৰম্ভণি কৰিব, মই যদি কিবা ভুল কওঁ মানুহে মোক হাঁহিব নেকি, তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি পেলাই নাৰ্ভাছ হৈ পৰে। মই তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীক কেনেকৈ আগুৱাই নিব পাৰোঁ, তেনে এক মানসিকতাৰ কিতাপখন লিখিছোঁ। এই কিতাপখন যদি এবাৰ অধ্যয়ন কৰে, আপুনি যিকোনো সভা সমিতিত, গাঁৱৰ সভা, ৰাজনৈতিক সভা, যিকোনো সামাজিক অনুষ্ঠানত কেনেকৈ আৰম্ভণি কৰিব, কেনেকৈ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব, এখন সভা আৰম্ভণিত কি কি শব্দ ব্যৱহাৰ কৰিব লাগে, আদৰণি ভাষণ কেনেকৈ দিব লাগে, শলাগৰ শৰাই কাৰ্যসূচী কেনেকৈ চলাব লাগে, যিকোনো দিৱসত কেনেকৈ কথা পাতিব লাগে, বা ছাত্ৰ ছাত্ৰীয়ে স্কুলত কলেজত কেনেকৈ কথা পাতিব লাগে, বা আপুনি যিকোনো ৰাজনৈতিক সভাত, সৰু সৰু সভাবোৰত যিহেতু পঞ্চায়ত নিৰ্বাচন আছে, এই নিৰ্বাচনবোৰত আপুনি কেনেকৈ কথা পাতিব, এই গোটেইবোৰ কথা এই কিতাপখনত লিখা আছে। কিতাপখন পঢ়ি ভাল পাব, আৰু এই কিতাপখন পঢ়িলে মই ভাবোঁ আপোনাৰ মনৰ পৰা যিটো ভয় ভাৱ বা যিখিনি শব্দ আপুনি বিচাৰে, এই শব্দ গোটেইবোৰ এই কিতাপখনত আপুনি পাব। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত মোৰ কিতাপ বহুতে মোৰ পৰা অৰ্ডাৰ কৰি নিছে, আৰু যিসকলে পঢ়ি পেলাই ভাল পাইছে, ভিডিঅ'ৰ যোগেদি ফিডবেকবোৰ দিছে, মই সকলো ভিডিঅ' শ্বেয়াৰ কৰি দিছোঁ। আপুনি এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, গোটেই কথাবোৰ জানিবলৈ সক্ষম হৈছে। যদি সক্ষম হ'ব, আপুনি যদি প্ৰয়োজন আছে, দেন মোক যোগাযোগ কৰিব। মোৰ নাম্বাৰ হৈছে 8723909238। মই স্ক্ৰীণত মোৰ নাম্বাৰ দি দিছোঁ। এই নাম্বাৰত যদি আপোনালোকে যোগাযোগ কৰে, কিতাপখন মই আপোনাৰ ঘৰলৈকে পঠিয়াই দিম। আশা কৰোঁ এই কিতাপখন পঢ়িলে আপোনাৰ মনৰ পৰা আপুনি যিখিনি ভয় কৰি থাকে, সেই ভয়বোৰ দূৰ হ'ব। কিতাপ যিমান পঢ়িব, আপোনাৰ স্মৃতি শক্তি বৃদ্ধি পাব, আপোনাৰ মগজুত শব্দ থাকিব, আৰু যেতিয়া আপোনাৰ মগজুত শব্দ থাকিব, আপুনি সুন্দৰকৈ উপস্থাপন কৰিব। আপুনি ইতিহাস বিজ্ঞানৰ পৰা আৰম্ভ কৰি শিল্প সংস্কৃতিৰ জ্ঞান, তথ্যৰ সমৃদ্ধি লাভ কৰিব পাৰিব। সেইকাৰণে যেতিয়া আজৰি সময় পায়, কিতাপ অধ্যয়ন কৰিব। ধন্যবাদ। নমস্কাৰ, মই দীপাংকৰ বৰুৱা, ডিব্ৰুগড়ৰ পৰা কৈ আছোঁ। আৰু মোৰ হাতত এখন কিতাপ আছে। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস, আৰু ককাইদেউজনে লিখিছে, ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে। আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছোঁ। আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী। এইটো কাৰণে মই কৈছোঁ, যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে। যিহেতু আজিকালি ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে, ভয় লাগে। কিন্তু এই কিতাপখন পঢ়াৰ পাছত সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব। এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে, ৰাকেশ দাস ককাইদেউ। আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে, তেনেহ'লে মই ওপৰত স্ক্ৰীণত নাম্বাৰটো দিছোঁ। সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই পনাকণ দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে, তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী।
হয় নমস্কাৰ, মোৰ নাম মুকুট আহমেদ। মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ। আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ। এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে। আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেঞ্চটো আহিছে আৰু ভাষণ দিয়াৰ। নমস্কাৰ, মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ। ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস। এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়বস্তুসমূহ জানিব পাৰি বহুত ভাল লাগিল। প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ। যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে, তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ, মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ। মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়েই, ধন্যবাদ। নমস্কাৰ, মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ। ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। ধন্যবাদ। নমস্কাৰ, মই চন্দ্ৰমিলি ধেমাজি জিলাৰ পৰা কৈছোঁ। এইখিনিতে মই নতুন কিতাপ এখন চিনাকি হ'লোঁ। এই কিতাপটোৰ নাম হৈছে ভাষণ অভ্যাস। এই ভাষণ অভ্যাস কিতাপৰ জৰিয়তে সভা এখন কেনেকৈ চলাব লাগে বা সভাত উপস্থিত মানুহবোৰক কেনেকৈ সম্বোধন কৰিব লাগে সেই বিষয়টোৰ ওপৰত যি জ্ঞানৰ দৰকাৰ, এই জ্ঞানৰ বিষয়ে এই কিতাপটোৰ ওপৰত উপলব্ধ কৰি লিখা হৈছে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী বসন্ত নাথ আৰু মই এখন কিতাপ মানে অৰ্ডাৰ দিছিলোঁ। সেইখন হৈছে ভাষণ অভ্যাস আৰু এই কিতাপখন পঢ়ি খুবেই ভাল লাগিল। আৰু এইখন কিতাপ যিসকল ছাত্ৰ ছাত্ৰী ভাষণ দিবলৈ ইচ্ছুক বা সভাত ভাষণ দিব বিচাৰে তেওঁলোকৰ বাবে অতিকৈ প্ৰয়োজনীয় তথা মানে লাভদায়ক হ'ব। আৰু মই অৰ্ডাৰ দি পঢ়িছিলোঁ, ভাল লাগিলে কিতাপখন পঢ়ি পেলাই। থেংক ইউ। নমস্কাৰ, মই ৰূপেশ্বৰ দলে ধেমাজি চিলাপথাৰৰ পৰা কৈছোঁ। মই বিশেষকৈ এই ভাষণ অভ্যাস কিতাপখন ৰাকেশ দাসৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আৰু বহুতেই এই কিতাপখন পঢ়ি মেলি ভাল পাইছোঁ। বহুতো ৰাজনৈতিক সভা ভাষণ দিয়া সকলৰ কাৰণেও এই কিতাপখন জৰুৰী আৰু প্লাছ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল হ'ব বুলি মই ইয়াৰে বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই আহমেদ আলী, মই কলিয়াবৰৰ পৰা কৈছোঁ। আজি কিছুদিন আগতে মই এখন নতুন কিতাপৰ সৈতে চিনাকি হৈছোঁ। কিতাপখনৰ নাম হ'ল ভাষণ অভ্যাস। প্ৰথমতে এই কিতাপখনৰ লেখক শ্ৰীযুত ৰাকেশ দাস, তেখেতক মই মোৰ আন্তৰিক শুভেচ্ছা থাকিল তেখেতলৈ। এই কিতাপখন অধ্যয়ন কৰি মই যথেষ্ট উপকৃত হৈছোঁ।